ওদালগুৰিত গণোৎসৱৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ওদালগুৰি জিলা শিক্ষা বিষয়া কাৰ্যালয়ত আজি ওদালগুৰি জিলাৰ বিভিন্ন বিভাগৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ বিষয়াসকলক লৈ গণোৎসৱৰ প্ৰশিক্ষণ এটা অনুষ্ঠিত কৰা হয়। শিক্ষা বিভাগৰ বিষয়া জয়পাল সিং ব্ৰহ্মই আদৰণি ভাষণেৰে আগবঢ়োৱা অনুষ্ঠানটোত প্ৰশিক্ষণৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো ৩, ৪, ৫ আৰু ৬ জানুৱাৰী তাৰিখে গণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। অনুষ্ঠানটোত উপস্থিত থাকি ওদালগুৰি জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰফৰাজ হকে গণোৎসৱৰ বিভিন্ন পৰিকল্পনাসমূহ ব্যাখ্যা কৰে। জিলাখনত সুকলমে আৰু সকলোৰে সহায় সহযোগিতাৰ আগন্তুক গণোৎসৱ পালন কৰি জিলাখনত গৌৰৱ কঢ়িয়াই আনিবলৈ সকলোকে আহ্বান জনায়। টাংলাৰ পৰা আৰু বড় ৰিপৰ্ট নিউজ 24 আপডেট। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো অহা ৩, ৪, ৫ জানুৱাৰীত গুণোৎসৱৰ আয়োজন কৰা হৈছে। ইয়াত আমাৰ সকলো স্কুলক সামৰি লোৱা হ'ব। বৰ্তমান আমাৰ এলঅ' আৰু এক্সটাৰ্নেল ইভালুৱেটৰসকলৰ ট্ৰেইনিং চলি আছে। আমাৰ মুঠ ১২৪জন লাইজন অফিচাৰ আছে। তেখেতসকলৰ ট্ৰেইনিং যোৱা 13 তাৰিখে 13 ডিচেম্বৰত হৈ গৈছে। ওদালগুৰি জিলাত আমাক মুঠ ৫২২জন এক্সটাৰ্নেল ইভালুৱেটৰ্ছ লাগিব। এই এক্সটাৰ্নেল ইভালুৱেটৰৰ ২৯৯জন ওদালগুৰি জিলাৰ হ'ব আৰু ৩০০জন আমি আমাৰ ওচৰৰ জিলাৰ পৰা আমি পাম। এক্সটাৰ্নেল ইভালুৱেটৰসকলৰ ট্ৰেইনিং যোৱা ১৫ তাৰিখে টংলা নৰ্থ দৰং কলেজত হৈছে। তাত ১৬০গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰে ট্ৰেইনিং লৈছে। যোৱা ১৬ তাৰিখে ওৰাং হাই ছেকেণ্ডেৰী স্কুলত ট্ৰেইনিং হৈছে। তাত মুঠ ৬৪গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰে ট্ৰেইনিং লৈছে। আৰু আজি IS অফিচৰ কনফাৰেন্স হলত 69গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰে ট্ৰেইনিং লৈ আছে। এই ট্ৰেইনিংখিনি হোৱাৰ পাছত আমাৰ ছিনিয়ৰ অফিচাৰ্ছসকলৰ ট্ৰেইনিং হ'ব DC কনফাৰেন্স হলত আৰু আমাৰ অনাৰেবল MP, অনাৰেবল MLAs সকলৰ কাৰণেও ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। আজি আমি IS অফিচত এই ট্ৰেইনিং পৰ্যায়ৰ এক্সটাৰ্নেল ইভালুৱেটৰ ট্ৰেইনিং পৰ্যায়ৰ ৩ নম্বৰ ট্ৰেইনিংটো চলি আছে। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো অহা ৩, ৪, ৫ জানুৱাৰীত গুণোৎসৱৰ আয়োজন কৰা হৈছে। ইয়াত আমাৰ সকলো স্কুলক সামৰি লোৱা হ'ব। বৰ্তমান আমাৰ এলঅ' আৰু এক্সটাৰ্নেল ইভালুৱেটৰসকলৰ ট্ৰেইনিং চলি আছে। আমাৰ মুঠ ১২৪জন লাইজন অফিচাৰ আছে। তেখেতসকলৰ ট্ৰেইনিং যোৱা 13 তাৰিখে 13 ডিচেম্বৰত হৈ গৈছে। ওদালগুৰি জিলাত আমাক মুঠ ৫২২জন এক্সটাৰ্নেল ইভালুৱেটৰ্ছ লাগিব। এই এক্সটাৰ্নেল ইভালুৱেটৰৰ ২৯৯জন ওদালগুৰি জিলাৰ হ'ব আৰু ৩০০জন আমি আমাৰ ওচৰৰ জিলাৰ পৰা আমি পাম। এক্সটাৰ্নেল ইভালুৱেটৰসকলৰ ট্ৰেইনিং যোৱা ১৫ তাৰিখে টংলা নৰ্থ দৰং কলেজত হৈছে। তাত ১৬০গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰে ট্ৰেইনিং লৈছে। যোৱা ১৬ তাৰিখে ওৰাং হাই ছেকেণ্ডেৰী স্কুলত ট্ৰেইনিং হৈছে। তাত মুঠ ৬৪গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰে ট্ৰেইনিং লৈছে। আৰু আজি IS অফিচৰ কনফাৰেন্স হলত 69গৰাকী এক্সটাৰ্নেল ইভালুৱেটৰে ট্ৰেইনিং লৈ আছে। এই ট্ৰেইনিংখিনি হোৱাৰ পাছত আমাৰ ছিনিয়ৰ অফিচাৰ্ছসকলৰ ট্ৰেইনিং হ'ব DC কনফাৰেন্স হলত আৰু আমাৰ অনাৰেবল MP, অনাৰেবল MLAs সকলৰ কাৰণেও ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। আজি আমি IS অফিচত এই ট্ৰেইনিং পৰ্যায়ৰ এক্সটাৰ্নেল ইভালুৱেটৰ ট্ৰেইনিং পৰ্যায়ৰ ৩ নম্বৰ ট্ৰেইনিংটো চলি আছে।